এটিৰে পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল শূন্য হৈ পৰিব। বিদ্যুৎ বিলৰ নামত আপুনি ভৰিব নালাগে এটকাও। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব বিল। কিন্তু তাৰ বাবে আপুনি কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম। 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম। এই কামসমূহ কেনেকৈ কৰিব আপুনি জনাই আছো সবিশেষ। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। পঞ্চম ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। ষষ্ঠ লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহলে APDCLক পুনৰ বিক্ৰী কৰা হ'ব। এটিৰে পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল শূন্য হৈ পৰিব। আৰু আপুনি যদি বিদ্যুৎ বিল শূন্য কৰিব বিচাৰে তেন্তে এতিয়াই যোগাযোগ কৰক। নিউজ ডেস্ক ৰিপোৰ্ট ফাৰ্মা লাইভ।